ধন্যবাদ। সুপ্রভাত, গুড মর্নিং। ডক্টর ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজিত আজিৰ সভাত উপস্থিত গীতানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ সন্মানীয় আচাৰ্য মহোদয়, সন্মানীয় উপাচাৰ্য মহোদয়, বিভিন্ন বিভাগৰ শিক্ষাগুৰুসকল, উপস্থিত সমূহ অধ্যাপক অধ্যাপিকা, আজি বিশেষভাৱে নিমন্ত্ৰিত অতিথি বিশিষ্ট সংগীত পৰিচালক ডক্টৰ ৰমেন চৌধুৰী মহোদয়ৰ লগতে উপস্থিত অভ্যাগত ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰী বৃন্দসকল, জয় জয়তে সকলোলৈ থাকিল মোৰ আন্তৰিক সম্ভাষণ। সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাৰ আছিল অসমৰ এক উজ্জ্বল জ্যোতিষ্ক। তেখেত কেৱল গায়ক বা সংগীতজ্ঞই নহয়, তেখেত আছিল এগৰাকী চিন্তাবিদ, কবি, লেখক, চলচ্চিত্ৰ নিৰ্মাতা আৰু সমাজ গঢ়োতা। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, এনে আদৰ্শক সৰ্বত কৰি তেখেতে গীতেৰে, সুৰেৰে আৰু কণ্ঠৰে আজীৱন মানুহৰ কল্যাণ আৰু সমাজ সংৰচনাত নিজৰ জীৱন উৎসৰ্গিত কৰিছিল। সেইবাবে তেখেতে ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন মৰণোত্তৰভাৱে লাভ কৰিছিল। ইয়াৰ উপৰিও তেখেত দাদাচাহেব ফাল্কে বঁটা, অসম ৰত্ন, সংগীত নাটক একাডেমী বঁটা ইত্যাদি সন্মান লাভ কৰিছিল। আজি গীতানন্দ চৌধুৰীৰ এইগৰাকী প্ৰখ্যাত ব্যক্তিৰ 100 বছৰীয়া জন্মদিবস দিনজুৰীয়া কাৰ্যসূচীৰে উদযাপন কৰি এই মহান ব্যক্তিজনক শ্ৰদ্ধাৰে সোঁৱৰিছো। এই উপলক্ষে অসম ভিত্তিক ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ উপৰিও ভূপেন্দ্ৰ সংগীত কুইজ প্ৰতিযোগিতা, আৰ্ট আৰু ফটোগ্ৰাফী এখন প্ৰদৰ্শনীৰ লগতে গীত মাত, কবিতা আবৃত্তি আৰু আদি 12 ৰহণীয়া অনুষ্ঠান অনুষ্ঠিত হ'ব। আশা ৰাখিছো সকলোৱে এই অনুষ্ঠান উপভোগ কৰিব। শেষত আহক আমি সকলোৱে এই জন্ম শতবাৰ্ষিকী এইদৰে উদযাপনৰ দ্বাৰা সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকা দেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। ধন্যবাদ।